হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। মই আহি গ'লোঁ বহুত দিন পিছত আপোনালোকৰ মাজলৈ ভিডিঅ' দিবলৈ, আৰু মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, কাৰণ ইমান দিনে ইমানকেইটা নটিফিকেশ্যন ওলালে মই খুব বেছি এক্টিভ থাকিব পৰা নাই। কাৰণ ময়ো প্ৰথমবাৰ চাকৰিত জইন কৰিলোঁ, আৰু জইন কৰি নতুন জেগা, নতুন মানুহ, নতুন পৰিস্থিতি, পৰিৱেশ, গতিকে সেইবিলাকৰ লগত এডজাষ্ট হোৱাতে মোক কিছু সময়ৰ প্ৰয়োজন হ'ল, আৰু তাৰ কাৰণে ভিডিঅ' বনাব আচলতে মনেই নগ'ল। সেইকাৰণে ইমান দিনে বনোৱা নাছিলোঁ। সেয়া যি কি নহওক, মই এতিয়া আজিৰ এই বিষয়টো আৰম্ভ কৰিছোঁ। ইতিমধ্যে গমেই পাইছে যে মই এটা শ্বৰ্টছৰ জৰিয়তে তথাপিও জনাই দিছিলোঁ, যিদিনাখন এম এডৰ নটিফিকেশ্যন ওলাইছিলে সেইদিনাখনেই। এতিয়া আমি এম এডৰ নটিফিকেশ্যনটো ওলাইছে, আৰু আজি লাষ্ট ডেটটো আজি, অৰ্থাৎ 20 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছিল। এতিয়া যাৰ মন আছিল এম এড পঢ়িব, নাইবা যোনে ভাবি থৈছে এম এড কৰিম বুলি জিঅ'ৰ আণ্ডাৰত, তেখেতসকলে নিশ্চয় ইতিমধ্যে ফৰ্ম ফিল আপ কৰিলে। এতিয়া ফৰ্ম ফিল আপটো ঠিকেই কৰিছে, কিন্তু তাৰ লগতে আমাৰ বহুত প্ৰশ্ন উদয় হ'ল যে এতিয়া আমাৰ চিলেবাছ কি পঢ়িব লাগিব, এণ্ট্ৰেঞ্চ দিব ক'ত যাব লাগিব, এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন আমাৰ মনত আহে। গতিকে এটা প্ৰশ্ন আমি ইয়াৰ জৰিয়তে অলপ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ, আহকচোন। প্ৰথম প্ৰশ্নটো, চিলেবাছ কি আচলতে? এম এডৰ এণ্ট্ৰেঞ্চত কি ধৰণৰ প্ৰিপেৰেশ্যন লৈ যাব লাগিব? আমাৰ চিলেবাছটো ক'ত পাম? মই যিমান দূৰ জানো যে এম এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে নিৰ্দিষ্ট চিলেবাছ ক'তো উপলব্ধ নাই। আপোনালোকৰ এনেকুৱাও ক'ব নোৱাৰে যে বি এডৰ বস্তুখিনি আহে, বি এডৰ বাহিৰৰ বস্তুও আহিব পাৰে, অৰ্থাৎ নিশ্চয় এডুকেশ্যন ৰিলেটেড বস্তুৱে আহে। আৰু আমি দিয়া সময়ততো মেথছ তেনেকুৱা পোৱা নাছিলোঁ, কিন্তু কেতিয়াবা মেথছ আহে বোলে, আৰু খুব কম মাৰ্কৰ কাৰণে আহে বাৰু। মেথছ নাইবা ৰিজনিং এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। জিকে পিছে আহে, আমাৰ মেক্সিমাম ইণ্ডিয়ান জিকে আহে, আৰু হিষ্ট্ৰী আৰু এডুকেশ্যন ৰিলেটেড যিবিলাক আছে সেইবিলাক আহে। কিন্তু আপোনালোকে যদি চাব বিচাৰে, খুব মন দি চাব, আমাৰ যি থিয়ৰিজবিলাক আছে এডুকেশ্যনত অথবা চাইক'লজিকেল, আমাৰ এইবিলাক থিয়ৰিবিলাক, সেই থিয়ৰিবিলাক খুব ইম্পৰ্টেণ্ট, খুব ভালকৈ চাই যোৱাটো উপকাৰী হ'ব বুলি মই ভাবোঁ। এতিয়া এণ্ট্ৰেঞ্চ দিবৰ কাৰণে আপোনালোকে জিঅ'ত যাব লাগিব, আৰ্টছ বিল্ডিং নাইবা এনেকুৱা আছাম টাইপ এইবিলাকত সাধাৰণতে গৈ কেনে চাব। অলপ সোনকালে যাব, কাৰণ কেম্পাছটো ডাঙৰ হয়, বিচাৰোঁতে আপোনালোকৰ বহুত সময় লাগি যায়, আৰু দৌৰি কৰিবলগীয়া হয়। গতিকে অলপ সোনকালে গৈ আপোনালোকে নিজৰ ৰুমটো বিচাৰি থৈ দিব লাগে। আৰু লগতে বি এড ছেকেণ্ড ইয়েৰত নাইবা 4th ছেমিষ্টাৰত থাকিলে এণ্ট্ৰেঞ্চ দিব পাৰিবনে নাই? এণ্ট্ৰেঞ্চটো দিব পাৰিব, কিন্তু আপোনালোকৰ এইটো ভেলিড নহ'ব, অৰ্থাৎ আপোনালোকৰ এডমিশ্যন নিদিব। আমাৰ সময়তে তেনেকুৱা কৰিছিল বহুতে, পাছো কৰিছে এণ্ট্ৰেঞ্চ, কিন্তু তেওঁলোকে এডমিশ্যনৰ সময়ত ৰিজেক্ট কৰিছে, এডমিশ্যনটো দিয়া নহ'ব, কাৰণ তেওঁলোক 4th ছেমিষ্টাৰত নাইবা ছেকেণ্ড ইয়েৰত অথবা লাষ্ট ইয়েৰত পঢ়ি আছিলে বি এডৰ। গতিকে তেখেতসকলে দিব পাৰিব, কিন্তু এডমিশ্যন নাপাব, আৰু যদিও কাট অফ ক্লিয়াৰ কৰে। তাৰপিছত এডমিশ্যন ফি কিমান? হোষ্টেল পোৱা যায়নে নাই? এডমিশ্যন ফি খুব সম্ভৱ আপোনালোকৰ 55,000 হ'ব লাগে, ইয়াৰলি হয়, অৰ্থাৎ 2 বছৰত 55 দিব লাগে, আৰু 2,000 চাগে এক্সট্ৰাকৈ কিবা লয়, এইটো আছিলে। গতিকে এইবাৰ হয়তো বাঢ়িব পাৰে, বাঢ়িলেও ইমান এটা নাবাঢ়ে, আৰু নটিফিকেশ্যনখনো মই চোৱা নাই কিমান বাঢ়ে, কিন্তু তেনেকুৱাই হ'ব, কাৰণ এইটো ছেল্ফ ফাইনেন্স কৰ্চ হয়। ইয়াত খৰচটো আপুনিয়ে নিজে দিব লাগে। এক্সাম ফি আছে, এইবিলাক আছে বাৰু আপোনালোকৰ ছেমিষ্টাৰ। তাৰপিছত হোষ্টেল, যোনটো মাহত এডমিশ্যন ল'ব আপোনালোকে, অৰ্থাৎ মাৰ্চ মাহমানত হোষ্টেল পোৱাটো আপোনালোকৰ সম্ভৱ নহয়। হোষ্টেল পাবৰ কাৰণে আপোনালোকক অলপ কেইমাহমান ৰখিব লাগিব, অৰ্থাৎ এটা ছেমিষ্টাৰ প্ৰায় যাবই, তেতিয়াহে আপোনালোকে ছোৱালীখিনিয়ে হোষ্টেল পাব পাৰে। ল'ৰাখিনি খুব সম্ভৱ পোৱাটো টানেই বাৰু, কিন্তু পাই যায়, আৰু যদি অলপ চেষ্টা কৰে ডিষ্টেঞ্চটো চাই কিনে। আৰু কাৰণ তেতিয়ালৈকে আপোনালোকে ৰুম লৈয়ে থাকিব লাগিব, অৰ্থাৎ ভাড়া ৰুম, ৰেণ্টত ৰুম ল'ব লাগিব। তাৰপিছত লাষ্ট কুৱেশ্যনটো কি, আমাৰ প্ৰাইভেট কলেজ কেইখন আছে? জিঅ'ৰ আণ্ডাৰত ক্ষেত্ৰীত আছে, আৰু এখন আছে নগাঁৱত। দুয়োটাতে 50টা ছিট আছে, আৰু প্ৰাইভেট বুলি তাত যে কাট অফ কম যাব তেনেকুৱা নহয়। বহুতেই জিঅ'ত এম এড দি ভাল মাৰ্ক পায়, আৰু টপাৰ্ছখিনি বহুতেই কিন্তু নগাঁও নাইবা ক্ষেত্ৰীতে লয়। তাত কাৰণ শুনামতে বহুতখিনি ফ্লেক্সিবল, আৰু ক্লাছ কৰা ইমান কিবা নহয়। কিন্তু জিঅ'ত আপোনালোকৰ সেইবিলাক কনচিডাৰ নকৰে, ক্লাছটো ষ্ট্ৰিক্টলি চাই আপোনাৰ এটেণ্ডেঞ্চ দিবই লাগিব। এইখিনিয়ে আছিল এনেকুৱা ধৰণৰ, মানে যি প্ৰশ্ন উদয় হয় আপোনালোকৰ মনত, সেইখিনি মই ইয়াতে দিব চেষ্টা কৰিছোঁ। আৰু সেই প্ৰিপেৰেশ্যনৰ কাৰণে এতিয়া সময় আছে, আপোনালোকৰ
ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত গোটেই কামখিনি হৈ যাব আৰু এক্সামৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা উচিত আৰু যিমান পাৰে প্ৰিপেয়াৰ হৈ যাব, কাৰণ খুব বেছি কেণ্ডিডেট নহ'লেও আপোনালোকৰ কম্পিটিশ্যন হয় বাৰু, কাৰণ জিউতে ল'ব বিচাৰে বহুতেই আৰু প্ৰাইভেটত ল'বৰ কাৰণে সেই একেই কম্পিটিশ্যন। গতিকে যদি পঢ়িব বিচাৰিছে জিউৰ আণ্ডাৰৰ 3খন ইনষ্টিটিউশ্যনৰ যিকোনো এখনত, গতিকে আপোনালোকে পঢ়াটো ষ্টাৰ্ট কৰক আৰু বেষ্ট উইচেছ থাকিল মোৰ পৰা। কিবা যদি কুৱেশ্যন থাকিছে আপোনালোকে কমেণ্টত সুধিব পাৰে, সুধিলে মই এতিয়াৰ পৰা সকলোকে নিশ্চয় ৰিপ্লাই দিম আৰু ইনষ্টেণ্টলি ৰিপ্লাইখিনি পাবই। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত।